আজি মই দশম শ্ৰেণীৰ বাস্তৱ সংখ্যাৰ 12 নম্বৰৰ পৰা মই তোমালোকক দেখুৱাই দিম। ইয়াত আছে 12 নম্বৰত কি উক্তি পি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1, উক্তি দুটা সহমৌলিক সংখ্যাৰ গসাগু 1, শুদ্ধ বিকল্পটো বাছি উলিয়াব দিছে। এত কৈছে পি সত্য কি অসত্য, কিন্তু দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1, এইটো কাৰেক্ট। দুটা সহমৌলিক সংখ্যাৰ গসাগু 1, গতিকে এইটোও কাৰেক্ট, অৰ্থাৎ এইটো এ নাম্বাৰ নহ'ব। পি অসত্য কিউ সত্য এইটো নহ'ব। চিত কৈছে পি আৰু কিউ দুয়োটাই সত্য, গতিকে 12 নম্বৰৰ অপশ্যন হ'ব 12 নম্বৰৰ অপশ্যন হ'ব তোমালোকৰ কাৰণে চিটো হ'ব, অৰ্থাৎ পি আৰু কিউ দুয়োটাই সত্য। 13 নম্বৰত কৈছে কি কৈছে যে দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউক এনেধৰণে প্ৰকাশ কৰিব পাৰি পি ইকুৱেল এ বি স্কোৱাৰ আৰু কিউ ইকুৱেল এ স্কোৱাৰ বি, য'ত এ বি মৌলিক সংখ্যা, পি আৰু কিউৰ লসাগু হ'ব। লসাগু হ'লে মানে পি মানে দিয়া আছে ইয়াত এ বি স্কোৱাৰ আৰু কিউ মানে দিয়া আছে ইয়াত এ স্কোৱাৰ বি, গতিকে লসাগু কি হ'ব, ইয়াৰ লসাগু হ'লে ডাঙৰটো হ'ব লসাগু হ'ব এ স্কোৱাৰ বি স্কোৱাৰ, গতিকে এ স্কোৱাৰ বি স্কোৱাৰ বিত আছে, অৰ্থাৎ অপশ্যন বি হ'ব 13 নম্বৰটো। তাৰপিছত 14 নম্বৰটো চাবা, ইয়াত পি ইকুৱেল 119 দিয়া আছে, পি ইকুৱেল দিয়া আছে 119, ইয়াক যদি আমি ভাঙি দিওঁ এই 119টো এইটো 7 × 17 হ'ব, অৰ্থাৎ ইয়াৰ উৎপাদক দুটা আছে। তাৰপিছত আমাৰ কি আছে আৰ আছে, আৰটোত আছে 105, 105টোত যদি আমি মৌলিক উৎপাদকটো আমি এই আৰটো 100টো মৌলিক উৎপাদক আমি ভাঙি দিওঁ, তেতিয়া হ'ব 3 × 5 × 7, অৰ্থাৎ ইয়াৰ উৎপাদক তিনিটা আছে। তাৰপিছত আছে কিউ আছে, কিউত আছে 462, ইয়াক ভাঙিলে হ'ব 2 × 3 × 7 × 11, ইয়াৰ চাৰিটা আছে উৎপাদক। তাৰপিছত এছ আছে, এছ মানে আমাৰ ইয়াত দিয়া আছে কিমান 2310, এইটো ভাঙিলে হ'ব 2 × 3 × 5 × 7 × 11, ইয়াৰ উৎপাদক 5টা আছে। গতিকে উৎপাদক ঊৰ্ধ্বক্ৰমত সজাব দিছে, যে ঊৰ্ধ্বক্ৰমত যদি সজাব লাগে মই সৰুৰ পৰা ডাঙৰ, গতিকে সৰু কাৰ আছে, আটাইতকৈ কম উৎপাদক আছে P2, গতিকে পি আহিব আগতে। তাৰপাছত 2 3 আছে কাৰ আৰটোৰ, তাৰপিছত আহিব Q2, তাৰপিছত আহিব S2, গতিকে পি আৰ কিউ এছ আছে অপশ্যন বিত, গতিকে 14 নম্বৰৰ অপশ্যন হ'ব B2। তাৰপিছত 15 নম্বৰত কৈছে যে উক্তি এ 3 আৰু 10 সহমৌলিক সংখ্যা, এইটো সত্য। যুক্তি আৰ এ আৰু বি সহমৌলিক হ'ব যদিহে সিহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। আমি জানো সহমৌলিক সংখ্যা যদি হয় তাৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে আন কোনো নাথাকে, গতিকে উক্তি 1ৰ যুক্তিটো হ'ব, অৰ্থাৎ এ আৰু আৰ দুয়োটাই সত্য, অৰ্থাৎ যুক্তি আৰ এৰ শুদ্ধ ব্যাখ্যা হয়, বাকী তিনিটা নালাগে। গতিকে ইয়াৰ মানে 15 নম্বৰৰ অপশ্যন হ'ব এ, 15 নম্বৰৰ অপশ্যন হ'ব এ। তাৰপিছত 16 নম্বৰত দিছে যে উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহ উত্তৰ দিয়া, অপশ্যন। গতিকে ইয়াত প্ৰথমতে এনেকৈ এটা মানে এক্স দিছে, মানে বক্সৰ ভিতৰত এক্স লিখিছে, তাৰপিছত ইফালে এটা বক্সত কি লিখিছে 3 লিখিছে, আৰু এইফালে বক্সৰ উৎপাদকত লিখিছে কিমান এইটো 1275। নিশ্চয় এই দুটা সংখ্যাৰ পূৰণফলটো হ'ব, ইয়াতে 1ত দিছে x ৰ মান কি হ'ব, 1ত x ৰ মান কি হ'ব 3 দি
1275ক আমি যদি পূৰণ কৰি দিওঁ সেই সংখ্যাটোৱে হ'ব আমাৰ xৰ মান। ইয়াক 3ৰে পূৰণ কৰা, 3ৰে কৰিলে 3 5 গুণ 15ৰ 5 হাতে গেল 1 আৰু 3 7 গুণ 21 একে 22 হাতে গেল 2 তাৰপিছত 3 2 গুণ 6 6 2 8 আকৌ 3 1 গুণ 3 অৰ্থাৎ 3825 হ'ল। 3825 আছে আমাৰ অপশ্যন বি, গতিকে ইয়াৰ ৰিজাল্টটো হ'ব অপশ্যন বি2। আৰু 2 নম্বৰত কৈছে এইটো চাবা, তুমি এই বস্তুটো টানি টানি লৈ গৈ আছে যে 1275ত ইয়াত 3 দিছে বক্সত আৰু এইফালে দিছে 4 2 5 4 2 5 দিছে আৰু এতিয়া 4 2 5ৰ পৰা বক্স কৰি আনি ইয়াত y বুলি দি দিছে আৰু ইফালে 85 দি দিছে। এতিয়া 2 নম্বৰত সুধিছে মানে y ৰ মান কি হ'ব। y ৰ মান কি হ'ব, যদি y ৰ মান আমি উলিয়াব লাগে, আমি 85ক বা 85 দি 425ক আমি হৰণ কৰি দিলে যি হ'ব সেইটোৱে আমাৰ y ৰ মান হ'ব। গতিকে আমি 425 ইয়াক আমি কিহেদি হৰণ কৰিম, 85 দি। 85 দি যদি আমি হৰণ কৰি দিওঁ, প্ৰথমতে 42ক নাযায়, গতিকে নগ'লে আমাৰ 4 বাৰ 5 বাৰ 6 7 বাৰ মান যাব আৰু 85ক যদি 7 দি কৰোঁ 7 5 গুণ 35ৰ 5 হাতে গেল 3 7 8 56 57 58 নহয় 7 8 56 57 59 হ'ব। অৰ্থাৎ এই দুয়োটাৰ পূৰণফলটো 48 হ'ব। কিন্তু এটা পালোঁ 85 দি হৰণ কৰিব লাগে, 85 দি হৰণ কৰিলে এইটো 5 বাৰ মান যাব, 5 বাৰ 5 দি দিলে ইয়াক 5 5 25ৰ 5 হাতে গেল 2 5 8 40 2 42 হয়, 2 বাৰ যাব। অৰ্থাৎ এইটো 5 বাৰ যাব আৰু 425 হ'ব। অৰ্থাৎ ইয়াৰ মানটো অপশ্যন এত আছে, এ হ'ব আৰু 5 আছে, এই 5টো হৈ যাব। নাম্বাৰ 3ত সুধিছে জেডৰ মান। এই 85ৰ পৰা ইয়াত 5 হৈ আছে আৰু ইয়াত জেড হৈ আছে, ইয়াৰ কোনটো হ'ব? এতিয়া নিশ্চয় এইটো 5 দি আমি 85 হৰণ কৰিলে 5 17 85, গতিকে 3 নম্বৰটো হ'ব 17, অৰ্থাৎ 17 আছে আমাৰ অপশ্যন বিত, গতিকে অপশ্যন বি হ'ব। এতিয়া 4 নম্বৰত সুধিছে আমাৰ x প্লাছ y প্লাছ z মানে কি হ'ব? x প্লাছ y প্লাছ z। x মানে পাইছোঁ আমি 3825 প্লাছ y মানে পাইছোঁ আমি 5 অনলি 5 আৰু z মানে পাইছোঁ আমি 17। এইকেইটা যোগ কৰি দিয়া, 7 আছে 12 এই পাছে 17 7 হাতে গেল 1 2 4 হলো, তাৰপিছত 38 থাকি গ'ল, অৰ্থাৎ 3847, অৰ্থাৎ অপশ্যন বি হ'ব। এইটো আমাৰ 16 নম্বৰ MCQটোৰ উদাহৰণ। তাৰপিছত এতিয়া আমি এইটো দিলোঁ, ইয়াৰ পিছত আমি আৰু আকৌ এটা কৰিম।